নাই 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 বল ইয়াতে খানা পাতিছে যাওঁ উমুকত যাওঁ এইটো বিৰাট ভিৰ দুনিয়াটো পিছৰ ফালে কোনোবা ধাক্কা দিছে আগৰ ফালে কোনোবা ধাক্কা দিছে কোনোবা লেফ্টে দিছে কোনোবা ৰাইটে দিছে আমি এইটো ভিৰত ঘূৰি আছোঁ সদায় বাট গুম হৈ যাওঁগে হেৰাই যাবা মানে এটা মিনিট ৰাখিবা নিজৰ কাৰণে তুমি কোন তুমি কি কৰিবলৈ আহিছা তোমাৰ উদ্দেশ্য কি লোকেশ্যনটো ওলাই লোৱা তোমাৰ লোকেশ্যনটো ক'ত হোৱেৰ ইউ ষ্টেণ্ড মই ক'ত ষ্টেণ্ড কৰোঁ মোৰ ফেমিলি বেকগ্ৰাউণ্ড কি মই কোন মই কিমান পঢ়িছোঁ মই কি কৰিছোঁ আমাৰ সদায় কি হয় মানে আমাক বহুত আমনি কৰে কি ই যদি মহাজন মই কিয় নহয় ইয়াৰ যদি ভাল ড্ৰেছ আছে মোৰ কিয় নাই ইয়াৰ যদি ভাল মোবাইল আছে মোৰ কিয় নাই ইয়াৰ যদি মানে গাড়ী আছে মোৰ কিয় নাই ই যদি ইমান পঢ়িব পাৰিছে মই কিয় নোৱাৰোঁ ইয়াৰ যদি চাকৰি আছে মোৰ কিয় নাই এই যে মোৰ নাই 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 বুলি যে কৈ আছোঁ তাত মই নাৰ্ভাছ হৈ যাওঁ ময়ো ভাবিছিলোঁ যেতিয়া এই কথাবিলাক বুজি পোৱা নাছিলোঁ আজিৰ পৰা 15 বছৰ আগত 17 বছৰ আগত যেতিয়া মই খৌৰাগুৰিত হাল লৈ গৈছিলোঁ বিৰাট লাজে বেলেগ ল'ৰাবিলাক ভাল ড্ৰেছ পিন্ধি স্কুলত গৈছে মই মানে একদম ৰাতিপুৱাই উঠি নাঙলটো লৈ পেলাই হাল মাৰিবলৈ গৈছোঁ বেলেগে মোৰ চকুৰ আগেৰে গৈ আছে কিতাপ পঢ়িব চাইকেল ধুনীয়া ধুনীয়া লৈ মই আৰু ইয়াতে মানে নাঙলটো ধৰি পেলাই হাল মাৰি আছোঁ লাজে ময়ো খুব ভাবিছিলোঁ মই কি ঠিক কেতিয়াবা তেণ্ডুলকৰৰ নিচিনা হ'ম নেকি কাৰোবাৰ নিচিনা হ'ম নেকি আৰু চিনেমা চালে ভাল গড় দেখা পালে বহুত নাৰ্ভাছ হৈছিলোঁ কিন্তু এতিয়া মই গম পালোঁ কি আমি এইবিলাক চব কৰিব পাৰোঁ এইটো অনলি ইট ইজ ডিপেণ্ড অন ইউ অনলি আমাক কোনো একো কৰি দিব নোৱাৰে আমাৰ নিজৰ জীৱনৰ ছাকচেছ ফেইলাৰৰ যিটো লেবৰেটৰী এইটো হয় ব্ৰেইনটো এইটো হাৰ্টটো হয় আপোনাক কোনো মানুহ ঠিক কৰিব নোৱাৰে আনলেছ ইউ আপোনাৰ লেবৰেটৰীটো ঠিক নহয় এই লেবৰেটৰীটোত বেলেগক নহয় নিজকে ফাৰ্ষ্ট এক্সপেৰিমেণ্ট কৰক সক্ৰেটিছে কৈছে যাৰ জীৱনটো টেষ্ট কৰা হোৱা নাই ইটো নট ওৰ্ড লিভিং জীৱনটো নিজে টেষ্ট কৰা তুমি কোন হয় নিজকে ঠিক কৰা আৰু নিজকে প্ৰমোদ বড়ো বুলি কোৱা মানুহটো তুমি কোনফালে নিব বিচাৰিছা নবডি কেন ডিচাইড ইট ইজ অনলি প্ৰমোদ বড়ো হু কেন ডিচাইড মই যদি কওঁ এতিয়া আৰু মিটিং নকৰোঁ যা এক বটল লৈ খাই শুই থাকিম বুলি কেনে মোক কোনে কি কৰিব পাৰিব আই এম দি প্ৰেচিডেণ্ট মই যদি কওঁ এই তোমাক এক ঘোচা মাৰি দিম বুলি মোক কোনে কি কৰিব পাৰিব আই এম দি প্ৰেচিডেণ্ট নহয় কিন্তু ইয়াৰ পিছত কি হ'ব 1 মিনিট কেন চেঞ্জ ইউৰ লাইফ এক কোপ মাৰাৰ পিছত তোমালোকে গোটাই দেখা পাই গ'ল প্ৰমোদ বড়ো কোৱাৰ মানুহটো ভালে শুনি আছিলোঁ সি দেখোন ঘোচা মাৰাহে মানুহ আজিৰ পৰা কমপ্লিট নেগেটিভ হৈ গ'ল চ' এই কথাবিলাক আমাৰ লেবৰেটৰীত ঠিক কৰি লোৱা চবেই নিজৰ জীৱনৰ স্কেচটো নিজে আঁকা বুজিছেনে বেলেগৰ ওপৰত অংলি দুখাই থাকিলে নহ'ব আজি মোক ভোট লাগে কাৰণে মই মিঠা কথা ক'ব বিচৰা নাই টুডে আই এম কেণ্ডিডেট বাট টুমৰো আই উইল বি নো হোৱেৰ তো এইটো মানে ইমান ডাঙৰ কথা নহয় এতিয়া কথাটো হৈছে কি আমাৰ চবৰো জীৱনটো সুন্দৰ হ'ব লাগে যদি চবৰো জীৱনটো সুন্দৰ হয় আমাৰ তামোলপুৰখন সুন্দৰ হ'ব তামোলপুৰখন দেখা পাই পেলাই দাৰকুচি সুন্দৰ হ'ব নাগৰজুলি সুন্দৰ হ'ব দাৰাংগাজুলি সুন্দৰ হ'ব এইখিনি দেখা পাই শুক্লাই চেৰপাং সুন্দৰ হ'ব এনেকৈ গৈ গোটেই বিশ্বটো সুন্দৰ হ'ব কিন্তু সুন্দৰ কৰিবৰ কাৰণে নিজৰ মানসিকতাটো ফাৰ্ষ্ট তৈয়াৰ কৰিব লাগিব ছেকেণ্ড পইণ্টটো হ'ল ছাৰ্ভেণ্ট লিডাৰ আমি চবেই বেয়া পাওঁ কি এই চেয়াৰখন উঠাব লাগে এই মানুহে দেখা পালে আগতে মোৰো হৈছিলে মোৰ মা বুঢ়ী আছিল মোৰ বাইদেউবিলাক চব বিয়া হ'ল ৰাস্তাটো চোতালটো সাৰিব লাগে মানে এই তামোলৰ কিবা দি তামোলৰ ঝাৰু বনাই নহয় ঝাৰুটো বনাই পেলাই সাৰিব লাগে বিৰাট লম্বা ৰাস্তাটো মানে মা বুঢ়ী হৈ গ'ল চোতালটো সাৰিব লাগে তো ৰাতিপুৱা উঠি মই চোতালটো কেতিয়াবা সাৰোঁ এই ৰাস্তাটো সাৰিব লাগিলে মই চাওঁ কি কোনোবা ৰাস্তাত মানুহ আহিছে নেকি বুলি পটাপট এইটো সাৰিব লাগে লাজ লাগে কিন্তু সেইটো মোৰ এটা কৰ্তব্য হয় সেইটো মোৰ দায়িত্ব হয় তো এই ছাৰ্ভেণ্ট লিডাৰ যিটো আছে কি এজন খ্ৰীষ্টান গুৰু এজনে লিখিছিলে কিতাপটো বাট মই চবৰে কাৰণে প্ৰযোজ্য বুলি ভাবোঁ ময়ো পঢ়িছোঁ ছাৰ্ভেণ্ট লিডাৰটো কি হ'ল আমাৰ চাকৰ যিটো বুলি কয় গাঁৱত আজিকালি নাই বেছি চাকৰ নকৰ ৰান্ধিনী এইবিলাক নাই আমাৰ বড়ো বখালী বুলি কৈছিলে এই ছাৰ্ভেণ্টবিলাকে চবচে ঘৰত ফাৰ্ষ্ট কোনে উঠে ঘৰত চাকৰি উঠে ৰান্ধিনী হ'লে ৰান্ধিনীয়ে উঠি পেলাই সি কি কৰিব ঘৰৰ চাফা চুফা আছেনে নাই কি আছেনে নাই চব চাব সি মালিকে উঠি পেলাই চাব এইখিনি জাবৰ হৈ আছে কিয় চাফা কৰা নাই এই বাচনটো তাত কালি পৰি আছে কিয় চাফা কৰা নাই সি চব চাফা চুফা কৰিব তাৰপিছতে মালিক উঠিব সি চাহ দিব চাহ খাব খাই পেলাই মালিকে নিজৰ মতে কৰিব আৰু অলপ পিছত মালিকক লাগিব ভাত লাগে নিমখ লগা নাই তেল লগা নাই অমুক লগা নাই ভাতটো খাই গ'ল সি দিলে কিন্তু এতিয়ালৈকে সি ছাৰ্ভেণ্টক সোধা নাই তুমি চাহ খালানে তুমি ভাত খালানে কিন্তু সি দি আছে সি খালী নজৰটো দি আছে মালিকে যাতে খং নুঠে
বাইদেউ যাতে খং নুঠে চাহটো ভালকৈ দিব লাগিব বিস্কুটটো ভালকৈ দিব লাগিব দি 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 গ'ল সি দুপৰীয়া হ'ল ভাত লাগে ভাতটো যদি আধা ঘণ্টা দেৰি চবে খাই দিলে লাষ্টত থাকিল ভাত অলপ দালি অলপ সি বনাইছিলে মাংস সি বনাইছিলে মাছ তাৰ কাৰণে একো নাথাকিল সি খালে খালি দালি ভাত তাতে খুচি মালিক খুচ মানে সি খুচ বুজিছেনে মালিকেতো খুচ খাইছে চাইছে আলহীকো দিছে আলহী কেনেকৈ হৈছে ভাল বুলি কৈছে বঢ়িয়া তাৰ খুচ তাৰ মাংস চাংস একো নালাগে খালে থাকিল ইয়াৰ কিন্তু ৰেষ্ট নাই তাৰপিছত ই বাচনখিনি ধুব চোতাল সাৰিব ঘৰ ঠিক কৰিব কৰি 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 আকৌ গধূল হ'ল 5টা বজাত আৰু চাহ বিচাৰিব এই মোক চাহ দিয়া নাই দেখোন চাহ দিয়া চাহ দিলে খালে আকৌ গ'ল গধূল হ'ল গধূল হোৱালৈ 8টা বাজিল ভাত বনাব লাগে পটাপট ভাত বনালে খোৱালে খালে ধুনীয়াকৈ মালিক চালিক চবে খালে খাই পেলাই শুবলৈ গ'ল লাষ্টত সি চাব গেট বান্ধা মাৰা আছেনে নাই দৰ্জা মাৰা আছে নাই ফেন অফ কৰিছেনে নাই লেট্ৰিন ঠিক আছেনে নাই কি ঠিক আছে নাই চব চাব লাগিব লাষ্টত সি শুব এতিয়া চাওক দুপৰীয়া সময়ত যদি মালিক নিয়ে কিবা তামোল পাৰি আছে তামোলটো যদি পাৰিব পৰা নাই তাক মাতিব এই মোক আহাচোন তামোলটো পাৰি দিয়া কিবা কাপোৰ চিলাই আছে বেজিত খুঁটাটো সোমাব পৰা নাই তেতিয়াও মাতিব এই আমুক আহাচোন বেজিত খুঁটাইটো সোমাই দিয়া সব কাম সি কৰে কিন্তু তাক মানে কোনো ৰিকগনেশ্যন নিদিয়ে এতিয়া ঘৰখনৰ লিডাৰজন কোন মোনাটো ক'ত আছে চেণ্ডেলটো ক'ত আছে বেগটো ক'ত আছে তামোল ক'ত আছে নাৰিকল ক'ত আছে সব জানে সিজন হ'ল ছাৰ্ভেণ্ট কিন্তু তাক আমি ৰিকগনেশ্যন নিদিওঁ কিন্তু কামটো সবচে বেছি সি কৰে এতিয়া লিডাৰজন কোন হ'ল মালিকজন লিডাৰ হ'ল না সিজন লিডাৰ হ'ল লিডাৰজনটো সিয়ে হ'ল কাৰণ মালিকটো নামতে মালিক কামটোতো সিহে কৰি আছে তো আমাৰ জীৱনত তেনেকুৱা বহুত চেলেঞ্জ আহে lie may come 1000 times wrong may come 1000 times challenge may come 1000 times but আমি প্ৰিপেয়াৰ হ'ব লাগিব কি not through me আমি ঈশ্বৰক হিটোৱে ক'ব লাগিব কি ভুলটো বহুত আহিব ৰংটো বহুত আহিব এটা কথা ঠিক কৰিব লাগিব যে মোৰ দ্বাৰা যাহাতে নহয় এই কথাখিনি সবে ঠিক কৰিব লাগিব বুজিছেনে এতিয়া আমাক কিতাপ পঢ়িম বুলি পঢ়িব পাৰো ডিগ্ৰী ল'ম বুলি ল'ব পাৰো পইচা কামাম বুলি কামাব পাৰো মই যি ইচ্ছা তাকে কৰিব পাৰো মোক কোনো ৰাখিব নোৱাৰে মোৰ জীৱনটো মোৰহে বাট মই ভাল মানুহ হ'ম বুলি কিন্তু হ'ব নোৱাৰে ইয়াৰ কাৰণে এটা সাধনা লাগে এই কাৰণে আজি বহুত ডিগ্ৰী পাছ কৰি সদায় ইউনিভাৰ্চিটিৰ পৰা টপ ডিগ্ৰী লৈ পেলাই সদায় আহি আছে IAS অফিচাৰ হয় আৰু ইহঁতে আমাক কৰাপশ্যন কৰি আছে হয়নে কৰাপশ্যন কোনে কৰিছে লিখা পঢ়া মানুহবিলাকে কৰিছে ঠকবাজটো কোনে কৰিছে ইহঁতে কৰিছে গতিকে এতিয়া শিক্ষাৰ মূল্য নোহোৱা নিচিনা হৈ গৈছে আনলেছ মানে আমি যদি এটা ভাল চিন্তা কৰি আগুৱাই নাযাওঁ সেইটো সেকেন্ড আমি নাৰ্ভাছ নহবা তুমি ভাবিবা কি মোৰ ঘৰত দেউতাৰ পইচা নাই কাৰবা পইচা নাই ইমান মই কেনেকৈ নিজৰ জীৱনটো ইষ্টাব্লিছ কৰিম মই নোৱাৰিম এনেকা হাৰ মানি গ'লে শেষ হৈ গ'ল এতিয়ালৈকে ছাকচেছফুল যিবিলাক মানুহ আছে ইহঁতৰ ফেমিলি বেকগ্ৰাউণ্ড কাৰো ভাল নাছিল গতিকে মোৰ দেউতা মোৰ মা কি ইট ডাজন্ট মেটাৰটো হৈছে মোৰহে জীৱনটো মোৰহে বিল গেটছে কৈছে গৰীব হৈ পেলাই জন্ম পোৱাটো পাপ নহয় কিন্তু গৰীব হৈ মৰাটোহে পাপ মোৰ মা দেউতাই মোক জন্ম দিছে এইখিনিয়ে যথেষ্ট মোৰ হাত ভৰি হ'ল মোৰ মুখ হ'ল মোৰ সব এভৰিথিং হ'ল নাও আই কেন আই শুড আৰ্ণ মই আৰ্ণ কৰিব লাগিব মই ভাবিব লাগিব নহ'লে মই বেলেগক যদি কৈ থাকোঁ এইটো নহ'ব তো এই কাৰণে আজিৰ ইউথবিলাকৰ চেলেঞ্জ কি আমি এতিয়া মানে পজিটিভটো হৈছে কাম কৰিম বুলি কৰিব পাৰে ল'ৰা ছোৱালীৰ কথা নাই আমি কম্পিউটাৰ শিকা কিবা শিকা যি শিকা আমি তামোলপুৰত চৰকাৰ বনোৱাৰ পিছতে এটা ইউথ ইনফৰমেশ্যন এণ্ড কাউন্সিলিং চেণ্টাৰ বনাম সেইটো মোৰ ইলেকশ্যন নিজিকাৰ লগত কথা নাই এইটো ফৰ দ্য পিপল অফ তামোলপুৰ মোৰ অকলে এইটো কি মই অকলে বনাব আহিছোঁ কি ইউথ ইনফৰমেশ্যন এণ্ড কাউন্সিলিং চেণ্টাৰ আজি বেলেগ জেগাবিলাকত নতুন বিবাহ হোৱাবিলাককো আমি কাউন্সিলিং কৰোঁ নতুন বিবাহ হোৱাবিলাক কাউন্সিলিং কৰোঁ আমাৰ কি হ'ল ক্লাছ 8 9 10 11 12 ডিগ্ৰী পাই গ'ল টাউন চহৰত বম্বে দিল্লীবিলাকত ইমান সৰু চলিক সুধিলে তুমি কি হ'বা ই কৈ দিব মই চাইণ্টিষ্ট হ'ম আমাৰ ইয়াত যদি খুদে ডিগ্ৰী পঢ়াজনক তুমি কি কৰিবা ই ক'ব চামৰত পৰীক্ষা ছেমিষ্টাৰটো পাৰ কৰি ল'ম ছেমিষ্টাৰ ন' টাৰ্গেট ন' ডেষ্টিনেশ্যন এইটো গতিকে তোমাৰ ড্ৰিমে নাই যদি তুমি ক'ত কি হ'বা এইকাৰণে আব্দুল কালামে ক'বলৈ বাধ্য হৈছে চবৰে ড্ৰিম থাকিব লাগে আৰু ড্ৰিমটো কি ডাঙৰ ড্ৰিম থাকিব লাগে সৰু নহয় যদি তোমাৰ ড্ৰিমে সৰু তুমি তাতে ভটক যাবা যদি ড্ৰিমটো ডাঙৰ হয় য়েছ ইউ কেন ডু সামথিং আৰু বিশ্বত কোনো মানুহ সৰু ডাঙৰ নহয় বুজিছানে সব মানুহ সমান তুমি কিবা নতুন এটা বস্তু ওলাবা মাৰ্কেটত ইউ চেল যাবই যাব আমাৰ সময়ত আগতে প্ৰথম যেতিয়া আমি লং পেণ্ট পিন্ধিব শিকিলোঁ লং পেণ্টবিলাক তলৰ ফালে বহল আছিল মোৰ ক্লাছ 8ত একবাৰ লং পেণ্ট পিন্ধিলোঁ তলৰ ফালে বহল লাগে
তাৰপিছত হঠাৎ আহিল বেগী চুইটাৰটো এনেকুৱা কৰি দিলে ইফালেও কাপোৰটো থাকিব লাগে, এইটো মিথুনৰ। তাৰপিছত আহিল একদম চেপ্টা, তাৰপিছত আহিল চব কাটা, এতিয়া কাটা, যিমান কাটা থাকে লং পেণ্টবিলাক ইমান দামী। চাওক মাৰ্কেটটো কেনেকৈ গৈ আছে। গতিকে আমাৰ কোনো ষ্টেবিলিটি নাই, স্থিতি নাই। মাৰ্কেটে যেনেকৈ ডিমাণ্ড কৰিছে এনেকৈ যাব লাগিব। একবাৰ চুলি হ'ল, চবৰো চুলি লাম্বা লাম্বা এনেকৈ থাকে। এটা সময়ত ছোৱালীবিলাকৰো এইখিনি একদম ফুল থকা আছিল ছোৱালীবিলাক, আজি এইটো নাই, মানে চব ডিচিপ্লিন হৈ গ'ল। তো গতিকে এইটো মানে এটা চেঞ্জটো হৈ যাই থাকিব। বাট ইউ ডু দ্য বেষ্ট, ইউ হোপ ফৰ দ্য বেষ্ট, তেতিয়াই ছাকচেছ হ'ব। সময় নাই আজি, পিছত কথা পাতিম। সুযোগটো দিয়াৰ কাৰণে আমাৰ উদ্যোক্তাসকলক ধন্যবাদ দিলোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। থেংক ইউ।